গুৱাহাটী বিশ্ববিদ্যালয়ত লুৰিণজ্যোতি গগৈৰ বিদায় সভা। টাই আহোমৰ পোছাক পিন্ধাই হাতত হেংদাং দি চৰাইদেউ আঞ্চলিক সন্থাই জনালে সম্বৰ্ধনা। ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, দীপাংক নাথ, শংকৰজ্যোতি বৰুৱাইও জনালে বিদায়। লুৰিণজ্যোতি গগৈ সন্দৰ্ভত ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্য, আচুক সন্মুখৰ পৰা নেতৃত্ব দিছিল লুৰিণে। লুৰিণে সাহসী যোদ্ধা। সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ কাম কাজ চলি আছিল, সন্মুখৰ পৰা ন চিন্তাৰে সদৌ অসম ছাত্ৰ সন্থাক তেখেতে বলিষ্ঠ নেতৃত্ব দিছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক ন চিন্তাৰে নতুন নতুন পন্থাৰে আগুৱাই নিছিল। ছাত্ৰ সন্থাৰ সংগঠনটো শক্তিশালী কৰিবৰ কাৰণে দিনে নিশাই কষ্ট কৰিছিল আৰু সফল হৈছিল। আৰু সদৌ অসম ছাত্ৰ সন্থাক সাধাৰণ সম্পাদক হিচাপে সন্মুখৰ পৰা নেতৃত্ব দিলে এগৰাকী নিষ্ঠাবান, অধ্যয়নপুষ্ট, দক্ষ আৰু সাহসী ছাত্ৰ নেতা লুৰিণজ্যোতি গগৈ। বিদায়ী ভাষণত লুৰিণে কয়, অৰ্জুনৰ নিচিনাকৈ মোৰ লক্ষ্য স্থিৰ। আপোচবিহীন স্বাভিমানী যোদ্ধা হ'ব খোজো আৰু জাতীয় জীৱনৰ আই মাতৃৰ সেৱাৰ বেদীত এপাহ ফুল উৎসৰ্গা কৰিবৰ কাৰণে যদি এগৰাকী ক্ষুদ্ৰাতি ক্ষুদ্ৰ সেৱক আৰু যোদ্ধা যদি হোৱাৰ সুযোগ পাওঁ, সেয়াই হ'ব জীৱনৰ কাৰণে মোৰ প্ৰাপ্তি। আমাৰ হাতত বিকল্প নাই, বাদ এটাই সংগ্ৰাম কৰি যুঁজি আত্মবলিদান দিয়া, নতুবা নিজৰ আই মাতৃক প্ৰতিষ্ঠা কৰা। ইয়াৰ বাদ বেলেগ বিকল্প আমাৰ ওচৰত নাই। এই কথা যদি এই মুহূৰ্তত যদি অসমৰ জনতাই আৰু ৰাইজে যদি উপলব্ধি নকৰে, তেতিয়াহ'লে আগন্তুক দিনত আমি দুখ কৰিলে কান্দিলেও আমাৰ কাৰণে কোনো বিকল্প খোলা নাথাকিব। এই কথা মই বিশ্বাস কৰোঁ। গতিকে সময় জটিল সংকটৰ মাজেৰে অগ্ৰসৰ হ'ব লাগিব, কিন্তু লক্ষ্য হ'ব লাগিব স্থিৰ। অৰ্জুনে সেই ঘূৰি থকা মাছৰ চকুত তীৰ নিক্ষেপ কৰাৰ দৰে অসমৰ জাতীয় জীৱনৰ সংগ্ৰামী জনতাৰো লক্ষ্য স্থিৰ হ'ব লাগিব। মোৰ লক্ষ্য সেইটোৱে, তাত অৱতীৰ্ণ হ'ব খোজো। আনহাতে আন্দোলনৰ সময়ত ৰাইজে আগবঢ়োৱা ধনৰাশিও নতুন কেন্দ্ৰীয় বিষয়ববীয়াক অৰ্পণ কৰিলে লুৰিণজ্যোতি গগৈয়ে। 5,51,152 টকা অৰ্পণ নতুন নেতৃত্বক। আবেগিক হৈ লুৰিণজ্যোতি গগৈয়ে বিদায় ল'লে বিদায়ী সভাৰ পৰা। ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৰ সৈতে বিতুপন শইকীয়া ৰিপৰ্ট, প্ৰাগ নিউজ।